हेलो स्टूडेंट्स, আজিৰ এইটো ভিডিঅ'ত আমি পঢ়িম কোশ্চেন নম্বৰ 32। সো কোশ্চেন নম্বৰ 32 আমাৰ হাতত আছে 616 জন সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হল। দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হল। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব? কি কোৱা আছে সদায় এনে ধৰণৰ কোশ্চেন বিলাকত তুমি এটা বস্তু মন কৰিবা, তোমাৰ দুটা সংখ্যা দিয়া থাকিব, দুটা সংখ্যা তোমাৰ দিয়াই থাকিব কোশ্চেন বিলাকত। সো এনেকুৱা কোশ্চেন বিলাকত মনত ৰাখিবা, একেবাৰে ট্ৰিক কৈ আছো যে হয় তোমাৰ লসাগু উলিয়াব লাগিব আৰু নহলে গসাগু উলিয়াব লাগিব। এতিয়া কথা হল কেতিয়া গসাগু উলিয়াবা কেতিয়াবা লসাগু উলিয়াবা। তোমাৰ যেতিয়া উলিয়াব দিব উচ্চতম নাইবা সৰ্বাধিক আটাইতকৈ ডাঙৰ, তাৰ মানে ম্যাক্সিমাম বুজালে কি উলিয়াব লাগিব? গসাগু উলিয়াব লাগিব। কি উলিয়াব লাগিব? গসাগু। আৰু যদি একেবাৰে চুটিতম নিম্নতম মিনিমাম যদি বুজায় তেনেহলে লসাগু উলিয়াব লাগিব। আৰু সংখ্যা তোমাৰ কেইটা দিয়া থাকিব? দুটা দিয়া থাকিব, কাৰণ দুটা সংখ্যা দিয়া থাকিলেহে আমি কি কৰিব পাৰিম? গসাগু নাইবা লসাগু উলিয়াব পাৰিম। সো এই সংখ্যাবিলাক তোমাক দিয়াই থাকিব, ইমান টেনশন ল'ব নালাগে। তাৰ পিছত বাকি কোশ্চেনৰ আনসাৰটো কি লিখিব লাগিব এটো নিৰ্ভৰ কৰিব কোনটোৰ ওপৰত তোমাক কি কোৱা আছে। উচ্চতম সংখ্যা, দ্যাট মিন্স ম্যাক্সিমাম ওলাব দিছে, তেনেহলে তোমাৰ জানিব লাগিব কি এই যি দুটা সংখ্যা আছে এই সংখ্যা দুটাৰ আমাৰ গসাগু উলিয়াব লাগিব। গসাগু মানে গৰিষ্ঠ সাধাৰণ উৎপাদক, গৰিষ্ঠৰ মানে হল ডাঙৰ, বুজি পালা? গতিকে উচ্চতম সংখ্যা উলিয়াব দিছে মানে তোমাৰ এই সংখ্যা দুটাৰ কি উলিয়াব লাগিব? গসাগু উলিয়াব লাগিব। বহুত ষ্টুডেন্টস গম নাপায় কি কাৰণে গসাগু উলিয়াব লাগে, কি কাৰণে লসাগু উলিয়াব লাগে। সো যদি উচ্চতম বা ম্যাক্সিমাম বুজায় তেনেহলে গসাগু উলিয়াব লাগিব, এটো মনত ৰাখিবা। তেনেহলে দুটা সংখ্যাৰ মাজৰ গসাগু কেনেকৈ উলিয়াব লাগে? ইউক্লিডৰ কলন বিধি নাইবা বিভাজন প্ৰমিকা ব্যৱহাৰ কৰি গসাগু উলিয়াব লাগে। সো হেতু আমি এপ্লাই কৰি দিম ইয়াত। সো তাৰ কাৰণে তোমালোকে লিখিবা কি ইয়াত 616 তো ডাঙৰ, কোনটোতকৈ ডাঙৰ? 3 ডাঙৰ হয়নে নাই? এটো তুমি আগত চিনাক্তকৰণ কৰি লবা কোনটো ডাঙৰ হয় কোনটো সৰু হয়। এতিয়া আমি কি কৰিম? এটো আমি ভাগ কৰি দিম একেবাৰে সিম্পল মেথডত। ইয়াৰ আগতো বহুত ভাগ কৰা হৈছে, গসাগু উলিয়া হৈছে। 1 নম্বৰ ভিডিওটোত 1 নম্বৰ কোশ্চেনৰ যিবিলাক কোশ্চেন কৰা হৈছে তাতে ধুনীয়াকৈ বুজাই দিয়া হৈছে। সো তুমি কি কৰিবা, যেহেতু 616 তো ডাঙৰ গতিকে এটো ভিতৰত লিখিব লাগিব আৰু 32 তো সৰু গতিকে এটো বাহিৰত লিখিব লাগিব। হল সদায় ডাঙৰটো ভিতৰত সৰুটো বাহিৰত লিখিব লাগে। এতিয়া কথা হল কিমান বাৰ ভাগ যাব এটো চোৱা। 32 61 ৰ ভিতৰত ভাগ যাব, কিমান বাৰ ভাগ যাব? আমাৰ দুবাৰ দিলে বেছি হৈ যাব, গতিকে 1 বাৰ দি দিয়া। 1 বাৰ দিলে কিমান হ'ব? 1 into 32 মানে 32 হৈ যাব, মাইনাস কৰি দিয়া 11 minus 2 মানে 9, ইয়াতে 5 minus 3 মানে 2 হল। বাকি 6 এটা আছিল, 6 তো এতিয়া নমাই দিয়া। হল সিম্পল মেথডত তোমালোকে যেনেকৈ ভাগ কৰা তেনেকৈ কৰিবা। তাৰ পিছত এই 32 তো এতিয়া 296 ৰ ভিতৰত কিমান বাৰ ভাগ যাব এটা অনুমান কৰি দিয়া। ইয়াতে 3 2 আছে, যদি তুমি 10 বাৰ দি দিয়া ভাগ তেনেহলে এটা 0 আহি যাব, তাৰ মানে 320 হ'ব আমাৰ। ইয়াতে আছে আমাৰ 296 হল, গতিকে 10 বাৰ দিলে বেছি হ'ব, গতিকে বেছি হলে তো নহব, আমি 9 বাৰ দি দিম। হল তোমালোকে পূৰণ কৰি চাবা, এটো 10 বাৰ দিলে বেছি হ'ব, গতিকে বেছিটো দিয়া নাযাব, কমটো হে দিব লাগিব। সো 9 আৰু 2 পূৰণ কৰিলে কিমান হ'ব? আমাৰ 18 হ'ব, হাতৰ 1 9 3 গুণ 27 28 হল। এতিয়া আমাৰ 16 পৰা 8 বিয়োগ কৰিলে 8 থাকিব, ইয়াতে আমাৰ 8 minus 8 মানে 0 হৈ যাব, তাৰ মানে আমাৰ 8 থাকি যাব। হল এতিয়া এটা বস্তু লক্ষ্য কৰিবা, ইয়াতে কি কৰিম আমি কিন্তু ভাগেকটো এতিয়ালৈকে 0 পোৱা নাই। ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি তোমাৰ ভাগেকটো 0 ওলাব লাগিব, বুজি পালা? যিমান সময়লৈকে ভাগেক 0 নোলাব সিমান সময়লৈকে তোমাৰ ভাগ কৰিয়ে থাকিব লাগিব। এতিয়া কথা হল ভাগেকটো আমাৰ কি ওলাই গল? 8 ওলাই গল, গতিকে ভাগেকটো আমাৰ 0 বনাব লাগিব। তাৰ কাৰণে তুমি কি কৰিবা, এই 8 ৰ দ্বাৰা এতিয়া এই 32 ভাগ কৰি দিবা, 32 ভাগ কৰিবা।
কথাবিলাক মন কৰিবা 8 দ্বাৰা এই 32 এতিয়া ভাগ কৰিব লাগিব আগৰ যেটো ভাজক আছিল এতিয়া কিমান বাৰ ভাগ যাব এটো ইয়াতে ভাগ কৰি দিয়া 8 ৰ 4 গুণ 32 হল মাইনাস কৰি দিয়া কিমান হ'ব এতিয়া 0 হ'ব এতিয়া তোমাৰ ভাগ একটো কিমান ওলালা 0 ওলাইছে গতিকে আমাৰ ইকুইলেডৰ বিভাজন কলন বিধি এতিয়া আমি ব্যৱহাৰ কৰিব পাৰিম যিমান সময়লৈকে ভাগ 0 নোলাব হিমান সময়লৈকে তোমাৰ ভাগ কৰিয়ে থাকিব লাগিব হল এতিয়া আমি লিখিম কি যে এটাকে ইউক্লিডৰ বিভাজন কলন বিধি মতে ইউক্লিডৰ বিভাজন কলন বিধি মতে কি লিখিব পাৰিম নিশ্চয় জানা তোমালোকে মাজৰটো আগত লিখিব লাগে যাক ভাগ কৰিছিলো 616 গতিকে এটা আগত লিখিব লাগিব 616 ভাগ কৰিছিলো কাৰ দ্বাৰা ভাগ কৰিছিলো 32 দ্বাৰা কিমান বাৰ ভাগ গৈছিল 19 বাৰ কিমান বাকি আছিল আমাৰ এইটো যেতিয়া ভাগ কৰিছিলো তেতিয়া বাকি কিমান আছিল আমাৰ 296 গতিকে এটো প্লাস কৰিব লাগিব 296 এটো হল ইউক্লিডৰ বিভাজন কলন বিধি তোমালোকে নিশ্চয় নাম শুনিছিলা যে ভাজ্য ইকুয়াল টু ভাজক পূরণ ভাগফল প্লাস ভাগেক সেইটোই হল ইকুইলেডৰ বিভাজন কলন বিধি এটো হল আমাৰ ভাজক এটো হল আমাৰ ভাজ্য এটো ভাজক এটো ভাগফল আৰু এইটো আমাৰ কি ভাগেক হল সো এক নম্বৰ স্টেপ হৈ গল এতিয়া এইটো এবাৰ মাজত এইটোৰ ক্ষেত্ৰত কিমান আছে মাজত আমাৰ কিমান আছে 32 দ্যাট মিন্স ভাজ্যত আমাৰ 32 আছে 32 টো এতিয়া লিখি দিয়া 32 is equal 32 কাৰ দ্বাৰা ভাগ কৰিছিল 8 ৰ দ্বাৰা কিমান বাৰ ভাগ গৈছিল 4 বাৰ ভাগ কিমান ওলাইছিল 0 হল গতিকে ইকুইলেডৰ বিভাজন কলন বিধি হৈ গল এতিয়া আমি কি কৰিম ইয়াৰ পৰা গসাউ উলিয়াম হল গসাউ কেনেকৈ উলিয়াম এতিয়া লিখিবা কি যে গসাউ কাৰ গসাউ উলিয়াইছো আমি সংখ্যা দুটা 616 আৰু এটা কি 32 গসাউ কিমান হ'ব ইয়াত এটা বস্তু লক্ষ্য কৰিবা গসাউ কি হ'ব এই মান বিলাক সংখ্যাৰ মাজৰ পৰা কোনটো গসাউ হ'ব হল বহুত সংখ্যা আছে হয়নে সো ইয়াৰ পৰা মনত ৰাখিবা যিটো সময়ত ভাগটো 0 ওলাইছে যিটো সময়ত ভাগটো 0 ওলাইছে সেই সময়ত আমি কাৰ দ্বাৰা ভাগ কৰিছিলো 8 ৰ দ্বাৰা ভাগ কৰিছিলো হয়নে 8 ৰ দ্বাৰা ভাগ কৰিছিলো গতিকে আমাৰ গসাউ কিমান হ'ব 8 হ'ব হল একো কনফিউজ লগা কোনো বস্তুই নাই ইয়াতে কাৰ দ্বাৰা ভাগ কৰিছিলো হেতু হে লিখিব লাগে হল 8 ৰ দ্বাৰা হে ভাগ কৰিছিলো সেই সময়ত 0 ওলাইছিল ইয়াতো ভাগ কৰিছিলো 32 ৰ দ্বাৰা কিন্তু এতিয়া তোমাৰ তেতিয়া আমাৰ 0 ওলোৱা নাছিল যেতিয়া 0 ওলাইছিল তেতিয়া কাৰ দ্বাৰা ভাগ কৰিছিলো হেতু হে আমাৰ কি গসাউ বুজি পালা কথাটো তাৰ মানে লাষ্টৰ লাইনৰ এইটো 0 থকাটো এইটো প্ৰথমটো হল এটো কি আমাৰ গসাউ তাৰ মানে গসাউ পাই গলা সংখ্যা দুটাৰ গসাউ পালা মানে কি তোমাৰ आंसर হৈ গল आंसरত কি লিখিবা যে তেওঁলোকে খোজ কাৰিব লগিয়া স্তম্ভৰ উচ্চতম সংখ্যা 8 হ'ব হল লাষ্টৰ লাইনটো লিখি দিবা যে তেওঁলোকে স্তম্ভৰ উচ্চতম সংখ্যা কিমান হ'ব আমাৰ 8 হ'ব হল বুজি পালা একেবাৰে সহজ পদ্ধতিত কৈ দিলো আৰু এইখিনি বস্তু তোমালোকে সাইডত ৰাখ কৰি দিলেও হৈ যাব হল যত অঙ্কটো কৰিবা অঙ্কৰ সাইডত কৰি দিবা হৈ যাব তোমাৰ সো কোশ্চেন নম্বৰ 3 এর সলিউশন আমাৰ ইমানখিনি ইয়াৰ পৰৱৰ্তী ভিডিওত আমি কোশ্চেন নম্বৰ 4 5 বাকি কোশ্চেন বিলাক আমি আলোচনা কৰিম সো আজিলৈ ভিডিওটো ইমানেই ভিডিও ভাল লাগে লাইক এটা কৰি দিবা আৰু যদি কোনোবাই চেনেলটো প্ৰথমবাৰৰ বাবে আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা যাতে মই ভিডিও আপলোড কৰাৰ লগে লগে তোমালোকে নটিফিকেশন এটা পাই যোৱা সো আজিলৈ থ্যাংক ইউ